একো প্ৰব্লেম নাই, খাবৰ কাৰণে একদম খুব সোৱাদ ভাল লাগে, একদম টিউবেলৰ পানীখিনি নিচিনা আৰু খুব মজা। আপোনালোকেও খাই চাব পাৰে, বহুত ভাল লাগে খাই, একো তিতা কেঁহা একোৱেই নাই। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ বৰ্তমান। আৰু এতিয়া ৰাতিপুৱা 7:30 বাজিছে। মই গা মূৰ ধুলোঁ আৰু কালি হেনা কৰিছিলোঁ, গতিকে আজি মূৰটো ভাল ধৰণে ধুই ল'লোঁ। ধুই মেলি মই আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ, যিটো বস্তু আপোনালোকেও খাব পাৰিব। আৰু যিহে নেকি মোৰ দেখিছেনে, আঙুলিৰ গাঁঠিবিলাক খুব বিষ হয় আৰু ভৰিৰ গাঁঠিবিলাক প্ৰতিটো জইনত বিষ হয়। গতিকে বহুত ডক্তৰ ট্ৰিটমেণ্ট কৰিছিলোঁ। কৰাৰ পিছত মই যিহে নেকি মোবাইলতো পাই থাকোঁ আৰু মানুহৰ মুখতো প্ৰায় শুনিয়ে থাকোঁ, এনেকুৱা এটা বস্তু যে খাই থাকিলে মানে অলপ হ'লেও পাতল পায়, ভাল পায় বুলি। গতিকে মই ভাবিলোঁ এই কামটোকে কৰোঁ বুলি। মই যোৱা বছৰ নহয়, আজি 2 বছৰ আগত খাইছিলোঁ। অলপ খাওঁতে অলপ সঁচাকৈয়ে মই পাতল পাইছিলোঁ। গতিকে মাজতে এৰি দিলোঁ আৰু ডক্তৰ ট্ৰিটমেণ্টো কৰি থকা হয়, মাজে মাজে দৰৱো খাই থাকোঁ। গতিকে আকৌ ভাবিলোঁ মই খাওঁ বুলি। আৰু তেতিয়া মই যিহে নেকি ভিডিঅ'বিলাক তেনেকৈ দিয়া নাছিলোঁ। এতিয়া মাজে মাজে কেতিয়াবা কিছুমান ভিডিঅ' দিওঁ, ভাবিলোঁ এই ভিডিঅ'টো আপোনালোকৰ আগত দিওঁচোন বুলি। আৰু কি খাইছোঁ মই ৰাতিপুৱাই খালী পেটত, আৰু গা মূৰ ধুই বুলিয়ে নহয়, মই ধুই এটাই খাইছোঁ এতিয়া, কিন্তু গা মূৰ নুধুলেও কোনো কথা নাই। ৰাতিপুৱা শুই উঠি কিনে মই কাম বন কৰি তেনেধৰণে খাই আছোঁ। ভাবিলোঁ আপোনালোককো আজি দেখাই দিওঁ বুলি। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু কি খাইছোঁনো, মই এই গাঁঠি বিষবোৰৰ পৰা অকণমান ভাল লাগিছে আকৌ মোৰ। গতিকে একেবাৰে ভাল নহ'ব পাৰে, সেইটো নকওঁ, কিন্তু অলপ অলপ পাতল লাগে। যিমানখিনি বিষ হয়, বহুত বিষাই থাকে, গতিকে অলপ হ'লেও পাতল লাগে। গতিকে ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ বুলি। ভিডিঅ'টো শেষলৈকে চাব। এইফালে মানুহজনে মোক কাটি দিছে, আগতেও কাটি দিছিলে এনেধৰণে। এতিয়া মোক মানুহজনে কাটি দিব লৈছে আৰু কাটি দিয়াৰ পিছত বান্ধি থ'ম। যেতিয়া গাঁত নিচিনা এডোখৰ কৰি ল'ম, অলপ চফা কৰি লৈছে, এনেধৰণে কাটিছে। চফা কৰি ল'লে আগতে গুৰিটোৰ সৈতে, আৰু এনেধৰণে মানুহজনে কাটি দিছে। কাটি দিয়াৰ পিছত বান্ধি দিব। বন্ধাৰ পিছত মই ৰাতিপুৱাকৈ খাম, আজি নাখাওঁ, কালি ৰাতিপুৱাকৈ খাম। আৰু এয়া কাটি এটালে আৰু ধুনীয়াকৈ সমান কৰি দিছে, দেখিছেনে? আৰু আজি 2 বছৰ আগত খাইছিলোঁ, অলপ হ'লেও পাতল পাইছিলোঁ, ভাল লাগিছিলে। গতিকে ইমান বিষ হয় জানেনে, কি ক'ম আৰু। বহুত ট্ৰিটমেণ্ট কৰিলোঁ, পাটনাত থাকিলোঁগৈ, বিহাৰ পাটনাত থাকিলোঁগৈ। গতিকে বহুত দৰৱ খালোঁ, ভাল নাপাওঁ। দৰৱখিনি খাই থাকিলে ভাল লাগে, আৰু দৰৱখিনি যেতিয়া এৰি দিওঁ অলপ দিনৰ পিছত আকৌ বিষ হয়। আৰু মই মানুহজনী দেখাত ভাল নিচিনা লাগে, যে একো বেমাৰ নাই নিচিনা, কিন্তু মই জানো কিমান এটা ডাঙৰ বেমাৰত মই ভুগি আছোঁ। আজি 8 বছৰ চলি আছে আৰু এই বেমাৰটোতে ভুগি আছোঁ। গতিকে মোৰ খুব বিষ হয়, ৰাতি শুব নোৱাৰোঁ, কেতিয়া ৰাতিপুৱা হয় নিচিনা লাগে। কিন্তু মই বহুত ধৈৰ্য ধৰিব পাৰোঁ, আৰু বেমাৰক বেমাৰ বুলি নাভাবি মই সকলো কাম কৰি থাকোঁ। গতিকে মানুহক দেখাই নিদিওঁ মই যে এটা বেমাৰ লৈ আছোঁ বুলি। গতিকে সেই ভাবিলোঁ আপোনালোককো মই দেখাই দিওঁ। এই পচলাৰ পানীটো কেতিয়াবা মই খাওঁ, গতিকে তেতিয়া অলপ হ'লেও ভাল লাগে, বিষটো নাই নিচিনা লাগে, পাতল পাতল লাগে। গতিকে ভাবিলোঁ আকৌ খাওঁ, আৰু আপোনালোকক এইবাৰ মই দেখাই দিয়কচোন বাৰু। কেতিয়াবা মানুহে সোধে যে ভাল পালি নেকি তই, এতিয়া যে ঠিকেই আছ বুলি কয়, কিন্তু অলপ পালোঁ বুলি কওঁ, কিন্তু কি খাইনো মই অলপ হ'লেও পাতল পাইছোঁ মই কৈ নিদিওঁ। কিন্তু আজি ভাবিলোঁ ভিডিঅ' এটাকে দিওঁচোন বাৰু। গতিকে ভাবিলোঁ আপোনালোকে চাওক ভিডিঅ'টো শেষলৈকে। আৰু কাৰোবাৰ বিষ, অকল গাঁঠি বিষেই নহয়, কিবা কিবি বিষ হৈ থাকিলে দেহত এনেকৈ কল পচলা এনেও মানুহে সিজাই খাব লাগে, সিজাই খায়ে, ভাজি খায়ে, কিন্তু এনেকৈ কেঁচা পানীটো খালে আৰু ভাল হয়। এয়া মানুহজনে মোৰ বান্ধি দিছে, আৰু এইখিনি মই কালিলৈ ৰাতিপুৱা খাম। ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰিয়ে খাব লাগিব। আৰু সেয়ে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ আগতো অকণমান দেখাই দিওঁ। এয়া এনেধৰণে বান্ধি থৈ দিছে কলপাতে। আৰু কেইদিনমান এনেকৈ খাই থাকিলে সঁচাকৈ একেদিনাখনে নালাগে, কিন্তু কেইদিনমান খাই থাকিলে সঁচাকৈ বহুত পাতল পাতল লাগে জানেনে বাৰু, বহুত ভাল লাগে। এয়া আকৌ ৰাতিপুৱা হৈ গ'ল, আৰু মই এতিয়া খুলিছোঁ। খুলি মোৰ মোবাইলটো ধৰি দিয়া মানুহ নাই এতিয়া, ৰাতিপুৱা ভাগে ভাগে ওলাই গ'ল। গতিকে নিজেই ধৰিবলগীয়া হৈছে, আৰু মই ৱালতে পাতখিলা থৈ লৈছোঁ। আৰু এনেধৰণে মই বাতিটোৱে ৰসখিনি উলিয়াইছোঁ, দেখিছেনে ধুনীয়াকৈ ওলাই আছে। আৰু ৰসখিনি এনেধৰণে উলিয়াইছোঁ। এয়া মোৰ বাতিটো গোটেইটো সোমোৱা নাই, যিহে নেকি মোৰ কলগছজোপা সৰু, আৰু কলগছজোপা ডাঙৰ হ'লে বেছি ভাল হয়। আৰু মই চামুচ এখনো আনি লৈছিলোঁ, এই চামুচখনে মই টুকিছোঁ। আৰু মই কাইলৈও খাম, কেইদিনমান ওলাই থাকিব, খাই থাকিম 2 দিনমান। আৰু এনেধৰণে মই বাতিটোত থৈ গৈছোঁ টুকি টুকি।
এনেকৈ টুকি থৈ গৈছোঁ। আগতেও খাইছোঁ, বহুত ভাল লাগে, একো তিতা কেঁহা নাই, একদম পানী টিউবৱেলৰ পৰা পোনে পানীখিনি মৰা নিচিনা। ইয়াতেই যে ইমান ধুনীয়া এটা মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল বস্তু ওলাই কোনেও নাজানে। আৰু সদায় খাই থাকিব পাৰিলেতো আৰু ভাল কথা, সদায়নো ক'ত কলগছ পাম। গতিকে আপোনালোকক ভিডিঅ'টো দেখালোঁ আৰু বেছি দীঘলীয়া নকৰোঁ, আপোনালোকেও খাই চাব। আজিলৈ বাই বাই।